Hello and namaskar, welcome to the concept card. Now development versus environmental protection অৰ্থাৎ উন্নয়ন বনাম পৰিবেশৰ সুৰক্ষা এইটো আজিৰ শাসন ব্যৱস্থা আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সঘনাই বিতৰ্কিত এটা বিষয়। Now APSC পৰীক্ষাৰ্থীসকলৰ বাবে ই কেৱল বিতৰ্কৰ বিষয়তে সীমিত নাথাকে বৰঞ্চ ভাৰতৰ বিভিন্ন অঞ্চলত বিশেষকৈ অসমৰ দৰে ইকোলজিক্যালি সেনসিটিভ ৰাজ্যসমূহত বাস্তৱ জীৱনৰ এটি ডাঙৰ সমস্যা যাৰ ফলত আমি চৰকাৰ আৰু সাধাৰণ নাগৰিকৰ মাজত প্ৰায় সংঘাত দেখা পাওঁ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন ইত্যাদি দেখা পাওঁ আৰু এই বছৰতে যোৱা কেইমাহমান ধৰি অসমত আমি এনে এটা বৃহৎ প্ৰতিবাদৰ সাক্ষী হওঁ যি আছিল কুলচি নদীত প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ওকে কাৰণ এই প্ৰজেক্টটোৱে যদিও ক্লিন এনাৰ্জি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু সাধাৰণ নাগৰিকৰ মাজত ই এটা চিন্তনীয় বিষয় হৈ পৰিছে বিশেষকৈ পৰিৱেশ আৰু জনজাতীয় অধিকাৰক লৈ আৰু এই প্ৰতিবাদ কেৱল অসমতে সীমিত নাছিল বৰঞ্চ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়তো এই জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হোৱা আমি দেখা পাওঁ কাৰণ কুলচি নদীৰ উৎপত্তিস্থলে হৈছে মেঘালয়ৰ ৱেষ্ট খাসী হিলছ আৰু আপোনালোকে হয়তো শেহতীয়া মাহৰ বিভিন্ন বাতৰি পত্ৰত ইয়াৰ বিষয়ে অলৰেডি দেখিছে আৰু এপিএসসি পৰীক্ষাৰ্থীসকলৰ বাবেও এইটো টপিক খুবেই প্ৰয়োজনীয় হৈ পৰে কাৰণ গভৰ্নেন্স এনভাইৰনমেন্টেল সাস্টেইনেবিলিটি সোশিয়েল জাস্টিসৰ দৰে সাবজেক্টৰ লগত ইয়াক আমি লিংক কৰিব পাৰো আৰু আসাম স্পেসিফিক পেপাৰ GS5 ৰ বাবে ই এটা ইম্পৰ্টেন্ট টপিক তাৰ লগতে এসে পেপাৰটো ইয়াৰ আমি উদাহৰণ দিব পাৰো কাৰণ পৰিৱেশ আৰু উন্নয়নৰ লগত জড়িত এসে আমি প্ৰায় দেখা পাওঁ এপিএসসি পৰীক্ষাত গতিকে আজিৰ ভিডিঅ'ত আহক আমি কুলচি ৰিভাৰ প্ৰজেক্ট ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ আৰু তাৰ লগতে কাৰেন্ট সিচুৱেচন বৰ্তমানৰ পৰিস্থিতি কি এই গোটেই বিষয়বস্তুৰ ওপৰত ভালদৰে আলোচনা কৰো সো এই সমগ্ৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত থকা নদীখনে হৈছে কুলচি নদী ব্ৰহ্মপুত্ৰৰ এখন দক্ষিণ পাৰৰ উপনৈ সাউথ বেংক ট্ৰিবিউটাৰী ই প্ৰায় 60 কিলোমিটাৰ দীঘল আৰু 70 পৰা 80 মিটাৰ বহল ইমান বিশাল নদী নহয় ইমান ডাঙৰ নদী নহয় কিন্তু ইয়াৰ গুৰুত্ব পৰিৱেশ আৰু স্থানীয় ৰাইজৰ বাবে বহুত বেছি ই মেঘালয়ৰ ৱেষ্ট খাসী হিলছ পশ্চিম খাসী পাহাৰৰ পৰা উৎপত্তি হয় এনে অঞ্চল যি ইয়াৰ পাহাৰীয়া ভূখণ্ড আৰু প্ৰচুৰ বৰষুণৰ বাবে পৰিচিত তাৰ পৰা ই অসমত প্ৰৱেশ কৰে কামৰূপ জিলাৰ অন্তৰ্গত উকিয়াম অঞ্চলৰ পৰা আৰু কামৰূপ জিলাৰ অন্তৰ্গত নগৰবেৰাত গৈ ব্ৰহ্মপুত্ৰ নদীত মিলিত হয় আৰু অসম মেঘালয়ৰ সীমান্তত থকা উকিয়ামৰ ওচৰত তিনিখন সৰু সৰু উপনৈ খ্ৰী কৃষ্ণিয়া আৰু উমচিৰিৰ সংযোগ হয় যি এটা ফেমাস পিকনিক স্পটো হয় ইয়াৰ পৰাই কুলচি নদীৰ যাত্ৰা আৰম্ভ হয় আৰু ইয়াতে কুলচি জলবিদ্যুৎ প্ৰকল্প অৰ্থাৎ এটা ডেম নিৰ্মাণৰ প্ৰস্তাৱ ৰখা হৈছে স্থানীয়ভাৱে এই নদীক নীলা নদী বা কলহি বুলি কোৱা হয় যি ওচৰৰ সম্প্ৰদায়ৰ মাজত ইয়াৰ সাংস্কৃতিক পৰিচয় প্ৰতিফলিত কৰে কিন্তু কুলচি নদীৰ ইম্পৰ্টেন্স ইকোলজিক্যালি এই কাৰণেই বেছি কাৰণ ইয়াত গেংগেটিক ৰিভাৰ ডলফিন পোৱা যায় যাক আমি শিহু বুলি কওঁ অসমীয়াত আৰু ই হৈছে অসমৰ ৰাজ্যিক জলজ প্ৰাণী ষ্টেট একুৱেটিক এনিমেল ইয়াৰ উপৰিও গেংগেটিক ৰিভাৰ ডলফিন IUCN ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ IUCN ৰেড লিষ্টত এন্ডেঞ্জাৰ্ড স্পিচিজ অৰ্থাৎ বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপেও তালিকাভুক্ত অৰ্থাৎ এইবিধ প্ৰজাতিৰ বিলুপ্ত হোৱাৰ সম্ভাৱনা বহুত বেছি আৰু এই ডলফিনবোৰে কুলচি নদীক ব্ৰিডিং আৰু মাইগ্ৰেচনৰ বাবে ব্যৱহাৰ কৰে যাৰ বাবে নদীৰ প্ৰবাহত যিকোনো ধৰণৰ বাধা এটা গুৰুতৰ পৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিব পাৰে এটা সিভিয়াৰ ইকোলজিক্যাল ক্ৰাইচিছ আহিব পাৰে অসমৰ ষ্টেট একুৱেটিক এনিমেলৰ সাৰ্ভাইভেলৰ কথা আহি পৰে তাৰ লগতে চান্দুবি হ্ৰদ এটা বিখ্যাত পৰ্যটন কেন্দ্ৰ যাৰ ৱাটাৰ লেভেল অৰ্থাৎ পানীৰ ভাৰসাম্য নিয়ন্ত্ৰণৰ বাবে কুলচি নদীৰ পানীৰ প্ৰবাহৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল কাৰণ চান্দুবি হ্ৰদক কুলচি নদীৰ লগত সংযোগ কৰে লকিয়া দাৰে নামৰ এটা সৰু নেচাৰেল ড্ৰেনেজ চেনেলে অৰ্থাৎ এটা নিজৰাৰ দৰে যে কুলচি নদী আৰু চান্দুবি লেক দুইটাকে কানেক্ট কৰে সো কুলচি কেৱল এখন নদীয়ে নহয় ইয়াৰ জৈৱিক পথ স্থানীয় জীৱিকাৰ সম্পদ আৰু অসমৰ ষ্টেট একুৱেটিক এনিমেলৰ সুৰক্ষিত বাসস্থান আৰু এই গোটেই বিষয়বস্তুবোৰ চৰ্চালৈ অহাৰ মূল কাৰণ হ'ল কুলচি নদীত প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্প আৰু এইটো প্ৰজেক্ট বা যেটো ডেম অসম আৰু মেঘালয় চৰকাৰে যৌথভাৱে নিৰ্মাণ কৰিব তাৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল 2 জুন 2025 তাৰিখে আৰু এই প্ৰজেক্টৰ লোকেশন আমি অলৰেডি জানো কিয়া হ'ল অসম মেঘালয় সীমান্তত থকা উকিয়াম অঞ্চলত আৰু কামৰূপ জিলাৰ ছয়গাঁও হৈছে ইয়াৰ পৰা আটাইতকৈ ওচৰত থকা টাউন চৰকাৰী তথ্য অনুসৰি এই ডেমটোৰ উচ্চতা 62 মিটাৰ আৰু ইয়াৰ উদ্দেশ্য হৈছে দুটা নাম্বাৰ 1 55 মেগাৱাটৰ জলবিদ্যুৎ উৎপন্ন কৰা যি দুয়োখন ৰাজ্যৰ মাজত ভাগ কৰা হ'ব আৰু নাম্বাৰ 2 অসমৰ সাইডত যিখিনি স্থানীয় কৃষি অঞ্চল তাত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা আৰু ইয়াতে এটা মন কৰিবলগীয়া কথা যে কুলচি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ নতুন নহয় ইয়াৰ পৰিকল্পনা হৈছিল 1997 তে ইট ওয়াজ ফাৰ্স্ট প্ৰপ'জড বেক ইন 1997 ব্ৰহ্মপুত্ৰ বেচিন ডেভেলপমেন্ট ইনিচিয়েটিভৰ আন্ডাৰত যাৰ লক্ষ্য আছিল উত্তৰ পূৰ্বাঞ্চলৰ জলসম্পদক আঞ্চলিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰা
আৰু তাৰ মৰ্মে 2014 চনত ব্ৰহ্মপুত্ৰ বোৰ্ডে ডিপিআৰ সম্পূৰ্ণ কৰিছিল ডিপিআৰ অৰ্থাৎ ডিটেইল প্ৰজেক্ট ৰিপৰ্ট বিস্তাৰিত প্ৰকল্পৰ প্ৰতিবেদন ডিপিআৰ হৈছে প্ৰজেক্টৰ টেকনিক্যাল ফাইনেন্সিয়েল আৰু সম্পূৰ্ণ পৰিৱেশিক বিশ্লেষণৰ এটা সুকীয়াভাৱে প্ৰস্তুত কৰা প্ৰতিবেদন আৰু বছৰ বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকাৰ পিছত এই প্ৰজেক্টক এতিয়া জল শক্তি মিনিষ্ট্ৰীৰ অধীনত ৰাষ্ট্ৰীয় প্ৰজেক্ট অৰ্থাৎ নেশ্যনেল প্ৰজেক্ট হিচাপে মনোনীত কৰা হৈছে যিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা ডাইৰেক্ট সমৰ্থন লাভ কৰিছে পৰিকল্পনাৰ দৃষ্টিকোণৰ পৰা ডেফিনেটলি এই প্ৰজেক্টে ক্লিন এনাৰ্জিও দিব আৰু ইৰিগেশ্যনৰ সুবিধাও দিব কিন্তু ইয়াৰ যি লোকেশ্যন যিটো অৱস্থান আৰু যিবোৰ সম্ভাৱ্য প্ৰভাৱ তাৰ ফলত স্থানীয় সম্প্ৰদায় আৰু সংৰক্ষণ বিশেষজ্ঞসকল বহুত চিন্তিত হৈ পৰিছে কিয় কাৰণ এই ডেম নিৰ্মাণৰ ফলত নদীৰ যি নেচাৰেল ফ্লো বা যি ৱাটাৰ লেভেল সেয়া কমি যাব পাৰে যাৰ ফলত একুৱেটিক এনিমেলছ এণ্ড মোষ্ট ইম্পৰ্টেণ্টলি গেংগেটিক ৰিভাৰ ডলফিনৰ ব্ৰিডিং আৰু মাইগ্ৰেশ্যনত প্ৰভাৱ পৰিব সম্পূৰ্ণ খাদ্য শৃংখলত বাধা আহিব পাৰে আৰু আল্টিমেটলি সিহঁত বিলুপ্ত হৈ যোৱাৰো আশংকা আছে আৰু এটা গুৰুত্বপূৰ্ণ কাৰণ হ'ল ডেমৰ লোকেশ্যনৰ পৰা মাত্ৰ 3 কিলোমিটাৰমান দূৰত অৱস্থিত চান্দুবি হ্ৰদ আৰু চান্দুবি হ্ৰদৰ পানীৰ ভাৰসাম্য বজাই ৰখাত কুলচি নদীৰো বহুত পৰিমাণে যোগদান আছে চ' ইয়ে হ্ৰদৰ পৰিৱেশৰ স্থায়ী ক্ষতি কৰিব পাৰে আৰু স্থানীয় পৰ্যটন আৰু মীন পালনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ইয়াৰ উপৰি আমি জানো চান্দুবি লেকৰ সৃষ্টিয়ে হৈছিল 1897 চনত অহা 8.3 প্ৰাবল্যৰ এটা বিধ্বংসী ভূমিকম্পৰ ফলত চ' এই গোটেই অঞ্চলটোত ডাঙৰ ভূমিকম্প অহাৰো সম্ভাৱনা নিশ্চয় আছে চ' এনে পৰিপ্ৰেক্ষিতত অঞ্চলটোত এটা 62 মিটাৰ উচ্চ কংক্ৰিটৰ ডেম নিৰ্মাণ স্থানীয় ৰাইজৰ মনত ডেফিনেটলি এটা চিন্তনীয় বিষয় আৰু শেষত খৰাং ছিজনত পানীৰ স্তৰ হ্ৰাস পোৱা আৰু বৰষুণৰ ছিজনত ডেমৰ পৰা হঠাৎ পানী ৰিলিজ কৰিলে নিম্নাঞ্চলত বানপানীৰ তীব্ৰতা বৃদ্ধি হ'ব পাৰে যিয়ে মানুহ আৰু শস্য দুয়োটাকে প্ৰভাৱিত কৰিব চৰকাৰী হিচাপ মতে এই প্ৰজেক্টে অসমৰ কামৰূপ জিলা আৰু মেঘালয়ৰ পশ্চিম খাচী পাহাৰত অৰ্থাৎ ৱেষ্ট খাচী হিলছত বিস্তৃত 25ৰ পৰা 33খন গাঁৱক প্ৰভাৱিত কৰিব পাৰে ইয়াৰ ভিতৰত প্ৰায় 20,000ৰ পৰা 25,000 লোকৰ জনসংখ্যা মূলতঃ ৰাভা গাৰো বড়ো আৰু খাচীৰ দৰে জনজাতীয় সম্প্ৰদায়ৰ লোকসকল অন্তৰ্ভুক্ত আৰু এইটো এষ্টিমেট কৰা হৈছে যে পানীৰ স্তৰ বৃদ্ধিৰ ফলত বৰষুণৰ ছিজনত প্ৰায় 3.44 স্কয়াৰ কিলোমিটাৰ বনাঞ্চল আৰু 2.72 স্কয়াৰ কিলোমিটাৰ কৃষিভূমি পানীত ডুব যাব পাৰে যাৰ ফলত এই অঞ্চলত স্থানীয় যিবোৰ জীৱিকা আছে কৃষি মীন পালন প্ৰাকৃতিক সৌন্দৰ্য আৰু চান্দুবি হ্ৰদৰ ফলত গঢ়ি উঠা যি পৰ্যটন ব্যৱস্থা যি বহু স্থানীয় লোকৰ বাবে এটা ইনকাম সোৰ্স সেয়া বহুত পৰিমাণে ক্ষতিগ্ৰস্ত হ'ব পাৰে ইয়াৰ লগতে আমি এইটোও জনা উচিত যে ভাৰতীয় সংবিধানে 6 শেডিউলৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ত শাসনৰ অধিকাৰ প্ৰদান কৰে আৰু ফৰেষ্ট ৰাইটছ এক্ট 2006 এ ফৰেষ্ট ডুৱেলিং কমিউনিটিজ অৰ্থাৎ বনাঞ্চলী সম্প্ৰদায়ক ভূমি আৰু সম্পদৰ ওপৰত আইনী অধিকাৰ দিয়ে কাৰণ প্ৰভাৱিত গাঁৱৰ লোকসকলে উত্থাপন কৰা এটা মুখ্য সমস্যা হ'ল যে স্থানীয় গ্ৰামসভাৰ পৰা আগতীয়াকৈ মুক্ত আৰু জ্ঞাতভাৱে কোনো ধৰণৰ সন্মতি লোৱা হোৱা নাছিল যি ফৰেষ্ট ৰাইটছ এক্ট অৰ্থাৎ বন অধিকাৰ আইনৰ অধীনত বাধ্যতামূলক হয় ল'বই লাগিব সন্মতি আৰু এই পৰিস্থিতিক অধিক জটিল কৰি তুলিছে কুলচি নদীৰ অঞ্চলে আগৰ পৰাই সন্মুখীন হৈ অহা কিছুমান অন্য সমস্যাই উদাহৰণস্বৰূপে 2022 চনত নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে কুলচি নদীৰ 3.8 কিলোমিটাৰ দীঘল এটা অংশক প্ৰদূষিত হিচাপে ঘোষণা কৰিছিল এই ৰিপৰ্টৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন সেকশ্যনত দি থোৱা আছে আপোনালোকে নিজেও পঢ়ি চাব পাৰিব আৰু যাৰ বাবে ইতিমধ্যে এটা একশ্যন প্লেনো প্ৰস্তুত কৰা হৈছে কিন্তু ইয়াৰ উপৰিও ইণ্ডিয়ান ফৰেষ্ট এক্ট অফ 1927 আৰু দ্য ফৰেষ্ট কনজাৰভেশ্যন এক্ট অফ 1980 দৰে আইনসমূহক উলংঘন কৰি এই অঞ্চলটোত চলি আহিছে অবৈধ বালি খনন কাৰণ এই আইনসমূহত স্পষ্টভাৱে উল্লেখ আছে যে ফৰেষ্ট লেণ্ড অৰ্থাৎ বনাঞ্চল ভূমিত নন ফৰেষ্ট এক্টিভিটিজ যেনে বালি খনন বা চেণ্ড মাইনিং কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ অবিহনে কৰিব নোৱাৰে চ' এই সমগ্ৰ বিষয়বোৰে এটা ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰে যে এইটো এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সঠিক সময় আৰু স্থান হয় জানো আৰু সেইবাবে কুলচি নদী প্ৰকল্পৰ বিৰুদ্ধে জনসাধাৰণৰ বিৰোধিতা 2025 চনৰ জুন মাহত তীব্ৰতৰ হয় আৰু বিশেষকৈ 9 জুনত অসম মেঘালয় সীমান্তৰ ওচৰত উকিয়ামত 1000তকৈ অধিক লোক য'ত স্থানীয় জনগোষ্ঠীৰ লোক আৰু বিভিন্ন দল সংগঠনৰ সদস্যসকল একত্ৰিত হৈ প্ৰতিবাদ কৰে যেতিয়ালৈকে আইনী প্ৰক্ৰিয়া পালন কৰা নহয় আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সন্মতি লোৱা নহয় তেতিয়ালৈ এই গোটেই প্ৰজেক্টটো বন্ধ কৰাৰ দাবী জনায় তাৰপিছত 25 জুন তাৰিখে কামৰূপ জিলাৰ 6 গাঁৱত প্ৰায় 3000 লোকৰ এটা বৃহৎ সমাৱেশৰ আয়োজন কৰা হয় শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰে আৰু অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ ওচৰত আনুষ্ঠানিক স্মাৰক পত্ৰ দাখিল কৰি প্ৰকল্পটো তৎক্ষণাত বাতিল কৰাৰ আহ্বান জনায় বিভিন্ন সম্প্ৰদায় যেনে ৰাভা গাৰো খাচী কোচ ৰাজবংশী বড়ো গুৰ্খা ইত্যাদি আৰু দল সংগঠন যেনে ৰাভা ষ্টুডেণ্টছ ইউনিয়ন গাৰো নেশ্যনেল কাউন্সিল আৰু খাচী ষ্টুডেণ্টছ ইউনিয়ন ইত্যাদিয়ে এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় আৰু এই প্ৰতিবাদৰ ফলত 29 জুন 2025 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ৰাজহুৱা ষ্টেটমেণ্ট দি কৈছিল যে ৰাইজে প্ৰতিবাদ কৰিব নালাগে কুলচি জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে জনসাধাৰণৰ যিবোৰ আপত্তি আছে সেয়া চৰকাৰক কেৱল লিখিতভাৱে জমা দিলেই
প্ৰকল্পৰ সকলো নিৰ্মাণ বন্ধ বা পুনৰ বিবেচনাৰ বাবে যথেষ্ট হ'ব আৰু কিছু সময়ৰ পিছতে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে স্পষ্ট কৰিছিল যে কুলচি প্ৰকল্পই এতিয়াও চূড়ান্ত অনুমোদন লাভ কৰা নাই কৰ্তৃপক্ষই কৈছিল যে এতিয়াও পৰ্যালোচনা চলি আছে আৰু নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ আগতে সকলো প্ৰাসংগিক আপত্তি আৰু পৰামৰ্শ বিবেচনা কৰা হ'ব সো কুলচি নদী জলবিদ্যুৎ প্ৰকল্পই মুখ্যভাৱে উন্নয়ন বনাম পৰিৱেশ সুৰক্ষাৰ সংঘাতক প্ৰতিফলিত কৰে যিটো বিষয় এপিএছচি আৰু ইউপিএছচি পৰীক্ষাৰ্থীৰ বাবে খুবেই প্ৰয়োজনীয় ই গ্যাংগেটিক ৰিভাৰ ডলফিন চান্দুবি হ্ৰদৰ লগতে স্থানীয় পৰিৱেশ আৰু জনজাতীয় সম্প্ৰদায়ৰ জীৱিকাক বিপদত পেলায় প্ৰদূষণ আৰু অবৈধ খননৰ উপৰিও সো আমি আশা কৰোঁ আমাৰ অসম চৰকাৰে এনেকুৱা এটা পদক্ষেপ ল'ব যাৰ ফলত এই সকলোবোৰ সমস্যা সমাধানৰ লগতে উন্নয়নমূলক কাম কাজো আগবাঢ়ি যাব আমাৰ ৰাজ্যৰ উন্নতি হ'ব অসমৰ উন্নতি হ'ব আশা কৰিছোঁ আপোনালোকে এই সমগ্ৰ পৰিস্থিতিৰ বিষয়ে বহু কথা জানিলে আৰু যোৱাৰ আগতে এটা কুৱেশ্যন আছিলে এ পেল কেপ্ট পিজন ৱাজ ৰিচেণ্টলি ৰেকৰ্ডেড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন কপৌ চৰাই পৰিয়ালৰে এটা বিশেষ প্ৰজাতি পেল কেপ্ট পিজন ইয়াক অসমত পোনপ্ৰথমবাৰৰ বাবে দেখা পাইছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত কাজিৰঙা ডিব্ৰু-চৈখোৱা দিহিং পাটকাই নে নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ওকে সো থ্যাংক ইউ এভৰিৱান ভিডিঅ'বোৰৰ নটিফিকেশ্যন আৰু ক্লাছবোৰৰ পিডিএফৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এই কিউআৰ কোডটো স্কেন কৰি বা ভিডিঅ' ডিছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি সো থ্যাংক ইউ এভৰিৱান জয় আই অসম জয় হিন্দ